অশেষ ধন্যবাদ কাৰণ মোৰ ল'ৰাৰ বহুত ডাঙৰ এক্সিডেণ্ট হৈছিল তথাপিতো ল'ৰাটোৰ প্ৰাণ ৰক্ষা কৰি মোৰ লগতে ৰাখিছা তাৰ কাৰণে চিৰকৃতজ্ঞ হৈ ৰম মই তুমি আমাৰ ঘৰলৈ কেতিয়া আহিবা প্ৰভু সেই আশাৰে মই পদূলিলৈ সদায় জমি চাই থাকো আজিও ৰাম ভগৱান আমাৰ ঘৰলৈ নাহিলে মই ৰাতিপুৱা শুই উঠিয়ে ৰামক পূজা কৰিলো অৰ্চনা কৰিলো তথাপিতো চোন আমাৰ ঘৰলৈ নাহিলে হে ভগৱান ৰাম মোৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে তুমি মোক মাফ কৰি দিবা কিন্তু আমাৰ ঘৰলৈ তুমি আহিবা নিশ্চয় আহিবা সেই আশাৰে মই সদায় বাচাই আছো তোমালৈ ফুলমতি তই এইটো বয়সত চোতাল হাৰি থাকিবলগীয়া হৈছে তোক দেখি মোৰ বৰ দুখ লাগিছে কিনো কম আৰু এইবোৰ সকলো শ্ৰী ৰামৰে লীলা তেখেতে যি কৰি আছে সেইখিনি আমি আখৰে আখৰে কেৱল পালন কৰি আছো ভাবিছিলো ল'ৰাটোক বিয়া পাতি দিম ঘৰলৈ বোৱাৰী এজনী আহিব মোৰ কাম কাজত অকমান সহায় কৰি দিব কিন্তু এইবোৰ সকলো আশা হৈয়ে থাকিল ৰাজীৱে অকণমান ভাল পাইছেনে তাৰ এক্সিডেণ্টৰ খবৰটো পাই মই আজি খবৰ কৰিবলৈ আহিছো ৰাজীৱৰ কথানো কি ক'ম তাক দেখিলেই মোৰ দুখ লাগে ইমান ডাঙৰ এক্সিডেণ্ট হ'ল আৰু সেই এক্সিডেণ্টত তাৰ ভৰি এখন হেৰুৱালে এতিয়া কেৱল বিচনাখনেই তাৰ লগৰী হৈছে ফুলমতি তই দুখ নকৰিবি ৰাজীৱ পুনৰ সুস্থ হৈ পৰিব ভগৱানে তাক সহায় কৰিব আৰু তই এটা কথাই মনত ৰাখিবি যে এইবোৰ সকলো ভগৱানে লোৱা পৰীক্ষা বুলি বাইদেউ এয়া চাচোন চা যোৱাকালি লৈছিলো বহুত দামী সোণৰ নেকলেছ হয় 1 লাখ টকা লৈছে ইমান দামী নেকলেছ আৰু ইমান পইচা তই ক'ত পালি তইচোন জানই আমাৰ বহুত মাটি সম্পত্তি আছে আৰু সেইবোৰ মাটি আমি যোৱাকালি বিক্ৰী কৰি দিলো তাৰ বিনিময়ত পইচা পালো আৰু সেই পইচাৰে মই এই সোণৰ নেকলেছডাল বনালো আৰু জাননে মই এযোৰ সোণৰ খাৰু বনাবলৈ দিছো তোৰে ভাল আৰু যি মন যায় যেতিয়াই মন যায় তেতিয়াই ল'ব পাৰ আমাৰ এইবোৰ ল'বলৈ আমাৰ কপালেই নাই আৰু আমাৰ তেনেকে বিকিবৰ কাৰণেও মাটি নাই কিয় তহঁতৰ নামতচোন তহঁতৰ গাঁৱত মাটি একথা আছে সেই মাটিখিনিকে বিক্ৰী কৰি দে মিছাতে সেই মাটিখিনিত বেলেগ মানুহে আশ্ৰয় লৈ আছে তহঁতিও তাৰ বিনিময়ত একোৱেই নাপাও সেইখিনি বিক্ৰী কৰি দে তেতিয়া তহঁতিও বহুত পইচা পাবি আৰু সেই পইচাৰে তইও এনেকে শকতকৈ ডাঙৰ সোণৰ গহনা বনাই ল'ব পাৰিবি তই আজি ভাল কথা এটাই মনত পেলাই দিলি সেই মাটিখিনিৰ কথা মনতে পৰা নাছিল সেই মানুহঘৰে আমাৰ পৰা বহুত বছৰ আগতে কিনিছিল কিন্তু সম্পূৰ্ণ পইচা এতিয়ালৈকে ঘূৰোৱা নাই কিন্তু সেই মাটিখিনি ঘৰ বনাই ধুনীয়াকৈ আছে এই বিষয়ে কিন্তু মই মানুহজনৰ লগত আলোচনা কৰিব লাগিব তাৰপিছত সেই মাটিখিনি বিক্ৰী কৰি দিম তাৰ বিনিময়ত আমি বহুত পইচা পাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম মা মোৰ বহুত ভোক লাগিছে তুমি সোনকালে মোক খাবলৈ দিয়া আৰু মোৰ দৰৱবোৰ খাবলৈ সময় হৈ গ'ল নহয় সোনকালে মোক খাবলৈ দিয়া বাবা খন্তে সময় ৰবি মোৰ সকলোবোৰ বনোৱা হৈ গ'ল তোক মই এতিয়াই খাবলৈ দিম মা মই তোমাক কেতিয়াও একো প্ৰশ্নই কৰি পোৱা নাই কিন্তু আজি তোমাক প্ৰশ্ন কৰিবলৈ মন গৈছে তোমাক প্ৰশ্ন এটা কৰিব পাৰিমনে মই যেতিয়া সৰু হৈ আছিলো তেতিয়াৰ পৰাই মই লক্ষ্য কৰিছো তুমি আমালৈ যেতিয়া ভাত বাঢ়া তেতিয়া এখন কাঁহীত বেছিকৈ ভাত বাঢ়ি থোৱা কিন্তু মই সেইটো কথা বুজি নাপাওঁ কিন্তু আমি দেখোন দুজনহে মানুহ তৃতীয়জন মানুহ নাই তেনেহ'লে তুমি কাৰ কাৰণে ভাত বাঢ়া সদায় ভাত বাঢ়া ভগৱান শ্ৰী ৰামৰ কাৰণে মই ভাত বাঢ়ি থৈ দিওঁ কাৰণ মই সৰুৰ পৰাই কেৱল ৰামকে পূজা কৰি আহিছো আৰু মা দেউতাই কৈছিল যে ভগৱানক পূজা কৰিলে অৰ্চনা কৰিলে বিশ্বাস কৰিলে এদিন নহ'লে এদিন ভগৱানক লগ পোৱা যায় সেই আশাৰে মই ভগৱানলৈ সদায় ভাত বাঢ়ো মই যেতিয়াই খাওঁ তেতিয়া ভগৱানকো খাবলৈ দিওঁ মা তোমাৰ এই বিশ্বাস দেখি মোৰ বহুত ভাল লাগিল আজিৰ পৰা ময়ো কেৱল ৰাম ভগৱানকে পূজা কৰিম মোৰ বিজনেছ ডুবিলে যিমান পইচা মই বিজনেছৰ কাৰণে লগালো গোটেইবোৰ পইচা মোৰ লোকচান হ'ল মোৰ একো লাভ নহ'ল মোৰ পইচা চব গ'ল ভগৱানে কেতিয়াও মোক চকু মেলি নাচায় হেৰি শুনিছে মোৰ বান্ধৱীজনীয়ে মাটি বিক্ৰী কৰি যি পইচা পাইছিল সেই পইচাৰে একেবাৰে শকত আৰু বহুত দামী সোণৰ নেকলেছ এডাল বনাইছে মোকো লাগে আপুনি মোক যিমান পাৰে সোনকালে পইচা 1 লাখ টকা দিয়ক মোৰ সোণৰ আঙঠি দুটাৰ বাহিৰে মোৰ একো গহনাই নাই মোক আপুনি পইচা দিয়ক মই আজিয়েই সোণৰ গহনা বনাবলৈ দিম আমি চহৰত থাকো আমাৰ দুখনকৈ গাড়ী আছে তথাপিতো মোৰ সোণৰ একো বস্তুৱে নাই কিমান লাজৰ কথা কিমান লাজ পাইছো মই
এয়া তুমি কি কথা কৈছা? মোৰ ওচৰত পইচা নাই। যিমানখিনি পইচা আছিলে চব মই বিজনেছৰ কাৰণে লগালো আৰু সেইবোৰ সকলোবোৰ ডুবিলে। মোৰ চব লোকচান হ'ল পইচা। এতিয়া যি দেখিছো গাড়ী দুখনো বিক্ৰী কৰিব লাগিব। মোৰ সকলো শেষ হ'ল, সকলো শেষ হ'ল। কি আপুনি এয়া কি কথা কৈছে? আপুনি দুখ নকৰিব। জানেনে গাঁৱত যে আমাৰ মাটি একঠা আছে আৰু আমি সেই মাটি কথা বহুত বছৰ আগতে বিক্ৰী কৰিছিলোঁ, কিন্তু আমাক সম্পূৰ্ণ পইচা এতিয়ালৈকে দিয়া নাই। সেইকাৰণে আমি সেই মাটিখিনি বিক্ৰী কৰি দিম আৰু যিমানখিনি পইচা দিছিলে সেইখিনি আমি উভতাই দিম। তুমি ঠিকেই কৈছা। সেই মাটিখিনি বিক্ৰী কৰিলেও আমাৰ হাতলৈ বহুত পইচা আহিব আৰু সেই পইচাখিনিৰে মই নতুন এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিম আৰু সেই ব্যৱসায় যদি মোৰ বহুত ভাল হয় তেতিয়া তোমাক মই দামী নেকলেছ এডাল বনাই দিম। ব'লা আমি এতিয়াই গাঁৱলৈ যাওঁ আৰু সেই মানুহ ঘৰক আমি দুদিনৰ কাৰণে সময় দিম। যদি দুদিনৰ ভিতৰত পইচা সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়াহ'লে আমি বেলেগ মানুহক বিক্ৰী কৰি দিম মাটিখিনি। বলক। আজি মোৰ ঘৰটো একেবাৰে ৰাম মন্দিৰৰ নিচিনাই লাগিছে। অযোধ্যাত গৈ ৰামৰ পূজা কৰিব নোৱাৰিম, সেইকাৰণে মই ঘৰটোকে ধুনীয়াকৈ মন্দিৰৰ নিচিনা সজাইছো। বহুত ধুনীয়া লাগিছে আজি ঘৰটো। এইবাৰ ঘৰটো ধুনীয়াকৈ সজাইছো, সেইকাৰণে এইবাৰ নিশ্চয় ৰাম ভগৱান আমাৰ ঘৰলৈ আহিব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। এয়া আপুনি কি কৰিলে? ঘৰটোত কিয় ইমান ফুলৰ মালাৰে সজাইছে আৰু চাৰিওফালে কিয় ৰাম ৰাম লিখিছে? কি কৰিছে আপুনি এয়া? বাইদেউ আপুনি হঠাতে আহিলে একো খবৰ নিদিয়াকৈ। জানেনে আজি অযোধ্যাত ৰাম মন্দিৰ স্থাপন কৰিছে। সকলো মানুহ তালৈ গৈছে, কিন্তু মই যাব পৰা নাই। সেইকাৰণে মোৰ ঘৰৰ থাপনাটো যিহেতু ৰামৰ মূৰ্তি আছে, সেইবাবে ঘৰটোকে মন্দিৰৰ নিচিনা সজাইছো। কৰক কৰক, যিমান পূজা অৰ্চনা কৰিবলগীয়া আছে সোনকালে কৰি শেষ কৰি পেলাওক, কাৰণ আমি সোনকালে এই ঘৰটো ভাঙি এই মাটিখিনি বিক্ৰী কৰি দিম। বাইদেউ এনেকুৱা নকৰিব। যদি আপোনালোকে ঘৰটো ভাঙি পেলায় তেতিয়া মই ক'ত থাকিম? মোৰ ল'ৰাটোক লৈ ক'ত ঘূৰি ফুৰিম? মোৰ মানুহজনে বহুত বছৰ আগতেই এই মাটিখিনি কিনিছিল, কিন্তু পইচাৰ অভাৱৰ কাৰণে মাটিখিনি পইচা আমি সম্পূৰ্ণ দিব পৰা নাই। কিন্তু মই আপোনালোকক কথা দিছোঁ, যিমান পাৰোঁ সোনকালে মাটিৰ পইচাখিনি দি শেষ কৰি পেলাম। এইটো ঘৰ কেৱল এতিয়া মোৰ ঘৰ হৈ থকা নাই, এইটো ঘৰ ভগৱান ৰামৰো হয়। তেখেতেও আহিব এদিন, আমাৰ ঘৰলৈ আহিব। মই আপোনাক ভৰিত ধৰিছো, আমাক ঘৰৰ পৰা উলিয়াই নিদিব। আপোনাক মই পইচা গোটাই মেলি আপোনাক পইচাখিনি সম্পূৰ্ণ কৰি দিম। এই ঘৰটো নাভাঙিব। ভগৱানৰ নাম আপোনালোকে নোলোৱাটোৱে ভাল, কাৰণ আপোনালোকৰ নিচিনা মানুহৰ ঘৰত কেতিয়াও ভগৱান নাহে। আপোনাক আমি কেৱল দুদিনৰ সময় দিছোঁ আৰু দুদিনৰ ভিতৰত যদি মাটিৰ পইচা সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়াহ'লে এই মাটিখিনি আমি বেলেগক বিক্ৰী কৰি দিম। বোৱাৰী শুনিছো মই ৰাজীৱৰ মাক মানসিক বেমাৰ হৈছে। কেৱল ৰাম ৰাম বুলিয়ে কৈ থাকে। গোটেই ঘৰটো মন্দিৰৰ নিচিনা সজাইছে আৰু ৰাম ৰাম লিখি ৰাখিছে। নাজানো আৰু কি হৈছে মানুহজনীৰ। মানুহজনীলৈ বেয়াই লাগে। আগলৈ পিছলৈও কোনো নাই, ল'ৰাটোৱে আছিলে আৰু ল'ৰাটোৰ ইমান ডাঙৰ এক্সিডেণ্টত ভৰি এখনো হেৰালে। এতিয়া পইচা উপাৰ্জন কৰাও একো ৰাস্তাই নাই, সেইকাৰণেই চাগে তেনেকুৱা হৈছে। আৰু শুনিছো সিহঁতি থকা সেই মাটিখিনি সিহঁতৰ নহয়, বহুত দিনৰ আগতে সিহঁতি লৈছিল, কিন্তু সম্পূৰ্ণ পইচা এতিয়ালৈকে দিব পৰা নাই। এতিয়া মালিকে আহি সেই মাটিখিনিও বোলে নিজৰ নামত কৰি ল'ব, সিহঁতক তাৰ পৰা আঁতৰাই দিব। কি কথাটো শুনি কিন্তু মোৰ বহুত দুখ লাগিছে। এতিয়া সিহঁতি ক'ত যাব, ক'ত থাকিব, কি কৰিব? ভগৱান আমাৰ ঘৰলৈ নাহিব নেকি কেতিয়াও? আমাক যদি এই ঘৰৰ পৰা যদি উলিয়াই দিয়ে তেতিয়া মই ল'ৰাটোক লৈ ক'ত যাম, ক'ত থাকিম? স্বামী মানুহগৰাকীলৈ বেয়াই লাগে। দেখিছে নহয় সিহঁতৰ ওপৰত কেনেকৈ অত্যাচাৰ চলিছে। আমি আৰু সিহঁতৰ পৰীক্ষা নকৰোঁ, ব'লক সিহঁতক আমি দৰ্শন দিম। সিহঁতক আমি বহুত পৰীক্ষা কৰিলো আৰু প্ৰতিটো পৰীক্ষাতে সিহঁতি সফল হৈছে। এতিয়া আমাৰ সময়, আমি সিহঁতক সহায় কৰিব লাগিব। আমি তেখেতসকলৰ ওচৰলৈ যাম, কিন্তু আমাৰ ৰূপ সলনি কৰি যাম, সিহঁতি যাতে আমাক চিনি নাপায়। মা তইনো কি ইমান কান্দি আছ? জানৈচোন এইটো ঘৰ আমাৰ নহয় আৰু কত যুগৰ আগতে আমি এই মাটিখিনি কিনিছিলোঁ, কিন্তু সম্পূৰ্ণ পইচা দিবই নোৱাৰিলোঁ। দেখিছইচোন মই এক্সিডেণ্ট হ'লোঁ, এতিয়া আমি ক'ত ইমান পইচা পাম? সেইকাৰণে আমি এতিয়া সকলো বস্তু যা যোগাৰ কৰি এইটো ঘৰৰ পৰা ওলাই যাব লাগিব। ভগৱানে আমাৰ লগত কিয় এনেকুৱা কৰিছে? আমাৰ লগত কিয় এনেকুৱা কৰিছে ভগৱানে?
আই পানী অকণমান দিব নেকি? বৰ পানী পিয়া লাগিছে। আজি অযোধ্যালৈ যাব ওলাইছো আমি আৰু খোজকাঢ়িয়ে যাম। সেইকাৰণে ক'তো পানী নেদেখি আপোনাৰ ঘৰলৈ আহিলো। পানী অকণমান দিয়কচোন। দিম কিয় নিদিম? তোমালোক ইমান ভাল ঠাইলৈ যাব ওলাইছা। আহা, আমাৰ ঘৰৰ ভোজন গ্ৰহণ কৰি তোমালোকে যাবা। আহা। বৰ সোৱাদ হৈছে খাদ্যখিনি। এনেকুৱা লাগিছে যেন মই অমৃত খাইছো। আই, আমি আকৌ আহিম আপোনাৰ ঘৰলৈ এনেকুৱা সোৱাদ লগা খাদ্য খাবলৈ। তোমালোকে ইয়ালৈ আহিলেও আমাক লগ নোপোৱা, কাৰণ আমি এই ঠাই এৰি গুচি যাব লাগিব। যদি ভৱিষ্যতে কেতিয়াবা লগ পাওঁ, তেতিয়া তোমালোকক নিশ্চয় মই খাদ্য বনাই খুৱাম। অযোধ্যালৈ যাবলৈ বৰ ইচ্ছা আছিল ভগৱান ৰামক এবাৰ দৰ্শন কৰিবৰ কাৰণে, কিন্তু যাব নোৱাৰিলোঁ। ল'ৰাটোক এৰি যাবই নোৱাৰোঁ মই ক'তো এতিয়া। সেইকাৰণে তোমালোক যিহেতু যাবা, এয়া পিঠা দিছোঁ, বিহুত বনাইছিলোঁ, ৰাম ভগৱানক দিবা। ভগৱান আপোনালোক? হয়, আমি। তোমালোকে আমাৰ পৰীক্ষাসমূহ কিমান দি থাকিবা আৰু প্ৰতিটো পৰীক্ষাতে তোমালোক সফল হোৱা। সেইকাৰণে মোৰ তোমালোকক এবাৰ চাব মন গ'ল বাবে তোমালোকৰ ওচৰলৈ আহিলোঁ। ইয়াত কিছু ধন তোমালোকলৈ এৰি গ'লোঁ। এই ধন তোমালোকে সেই মালিকসকলক দি দিবা, যিসকলৰ এই মাটিখিনি হয়, আৰু তাৰ পিছত তোমালোকে সদায় ইয়াত থাকিব পাৰিবা। আৰু আমিও তোমালোকৰ প্ৰতিটো বিপদতে থিয় হৈ থাকিম। মা চাচোন চা, মোৰ ভৰিখনো ভাল হৈ গ'ল। এতিয়া আৰু তই কষ্ট কৰি ঘূৰি ফুৰিব নালাগে পইচা উপাৰ্জন কৰিবৰ কাৰণে। আজিৰ পৰা মই কাম কৰিম, মই কৰ্ম কৰিম, আৰু আমি দুয়ো ভালকে থাকিম, সদায় ৰামক পূজা কৰি থাকিম। আমি সেই মাটিখিনি বিক্ৰী কৰিমেই, আৰু সেই মাটিখিনি বিক্ৰী কৰি 3 লাখ টকা পাম। তাৰে 2 লাখ টকা আপুনি নতুন ব্যৱসায় কৰিব, আৰু 1 লাখ টকাৰে মই সোণৰ গহনা বনাম। আমি থকা মাটিখিনিৰ পইচা দিবলৈ আহিছোঁ। এয়া লওক। আমাক ইমান দিনে সেই ঠাইখিনিত যে আশ্ৰয় ল'বলৈ সুযোগ দিলে, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। কিন্তু আপুনি কৈছিল আপোনাৰ ওচৰত পইচা নাই বুলি। হঠাতে আপুনি ইমানবোৰ পইচা ক'ত পালে? আমাৰ ঘৰলৈ ভগৱান ৰাম আহিছিল, আৰু তেখেতে এইখিনি পইচা দিছিল বাবেই মই আপোনাক দিব পাৰিছোঁ।